কংগ্ৰেছ মাৰি দিব বিচাৰিছে মই যেতিয়া কংগ্ৰেছত থাকিম কংগ্ৰেছ কেনেকৈ মৰিব মোৰ বিৰুদ্ধে এটাই অভিযোগ মই দেখা পাইছোঁ যে ধুদৰালটো মই বনাব নোৱাৰিলোঁ মই ভুৱা জ্যোতিষত বিশ্বাস নকৰোঁ হিমন্ত বিশ্ব শৰ্মা ডিগ্ৰী নোহোৱা এজন ভুৱা জ্যোতিষী ভোটদানৰ দিন সমাগত আৰু এনে সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিবোৰ বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিত আমি গৈছোঁ আৰু বিশেষকৈ প্ৰাৰ্থীসকলৰ আত্মবিশ্বাস আৰু তেওঁলোকে কেনেধৰণে ভোটাৰৰ কাষ চাপিছে সেই সকলোবোৰ তেওঁলোকৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত অসমৰ এটা অন্যতম সমষ্টি নাজিৰা বিধানসভা সমষ্টিত আমি উপস্থিত আছোঁ আৰু এই নাজিৰা বিধানসভা সমষ্টিটো অন্যতম এই কাৰণেই যে কাৰণ এই সমষ্টিটোত এসময়ৰ মুখ্যমন্ত্ৰীৰ সমষ্টি আৰু বৰ্তমান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নেতৃত্ব দি আছে সমষ্টিটোক আৰু এনে সময়ছোৱাত নিৰ্বাচনৰ দিন চমু চাপি আহিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ সৈতে আছে মাজত আৰু দুটা দিন আজি দিনটো যদি যায় কাইলৈ আৰু পৰহিলৈ দুটা দিন আছে কেনেকুৱা ধৰণে আপুনি নিৰ্বাচনৰ যি দিনটো আগবাঢ়িছে 21ৰ তুলনাত 26ত কিবা প্ৰত্যাহ্বান আপুনি দেখিছেনে নাই প্ৰত্যাহ্বান নহয় মোৰ কাৰণে যিখিনি প্ৰত্যাহ্বান হ'ব বুলি বিজেপিয়ে পৰিকল্পনা কৰিছিলে গোটেইখিনি আশীৰ্বাদ হৈ গ'ল মোক ভাবিছিলে যে আমগুৰি সমষ্টিৰ বাগান অংশটো বিশেষকৈ মোক দি দিব আৰু সংখ্যালঘু অংশ দুটা মোৰ সমষ্টিৰ একদম মোৰ নিজৰ অংশ সেইকেইটা কাটি লৈ গৈছিল মোৰ যাতে সংখ্যালঘুৰ মানে ত্ৰাণকৰ্তা কংগ্ৰেছ এই ধাৰণাটোৰ পৰা মানে যাতে ভোট মই পাওঁ সংখ্যালঘুৰ সেইটো বঞ্চিত কৰিবলৈ এতিয়া গুৰমাৰি গংগাত পেলোৱা বুলি যিটো কয় সেইটো হৈ গ'ল আমগুৰিৰ স্বাভিমানৰ কথা আহি গ'ল ইয়াতে যিহেতু সমষ্টি বিলুপ্ত কৰিলে প্ৰদীপ দাক বঞ্চিত কৰাৰ কাৰণে অসমীয়া জাতীয়তাবাদৰ কথা আহিলে ইয়াতে আৰু চাহ বাগানৰ লোকসকলক 351 টকা মজুৰি দিম বুলি এতিয়ালৈকে নিদিয়াটো 6 জনগোষ্ঠী জনজাতিকৰ কৰিম বুলি কৈ এতিয়ালৈকে নিদিয়াটো আৰু ইয়াৰ মই চাইছোঁ প্ৰতিখন বাগানৰে যুৱকসকলে কেৰালা তামিলনাডু আদি অঞ্চলত কাম কৰিবলৈ যায় তেওঁলোকক এতিয়া চাকৰি দিব নোৱাৰি ডেড বডি ঘূৰাই অনাৰ যিটো ফ্ৰী স্কিম দিলে সেইটোৱে মানুহবিলাকক বিজেপিৰ বিপক্ষে ভোট দিবলৈ যথেষ্ট অনুপ্ৰাণিত কৰা দেখা পালোঁ সেই গতিকে মই যিটো ক'লোঁ গুৰমাৰি গংগাত পেলাইছে মোক গুৰমাৰি গংগাত পেলালে আৰু মই সম্পূৰ্ণ আশ্বস্ত হৈ আছোঁ যে ডুবদৰ মৌজাটো আছিল যিটো মই পালোঁ কংগ্ৰেছৰ ভেটি সেই ভেটিটো পুনৰুদ্ধাৰ হ'ব আকৌ মানে তেওঁলোকে কংগ্ৰেছক ভোট দি মোৰ সমষ্টিৰ ভোটাৰৰ লগত মিলি কংগ্ৰেছক বিপুল ভোটত জয় কৰাবলৈ সিদ্ধান্ত ল'লে আপোনাৰ বিৰোধী পক্ষৰ এটা অভিযোগ সেইটো যে আপোনাৰ পিতৃয়ে দীৰ্ঘদিন সময় এই সমষ্টিটোক নেতৃত্ব দিছিল তাৰপিছত আপোনাৰ মাতৃয়ে নেতৃত্ব দিলে তাৰপিছত আপুনি যিহেতু সমষ্টিটোক এতিয়া প্ৰতিনিধিত্ব কৰি আছে এনে সময়ছোৱাত এটা পৰিয়ালৰ মাজতে সমষ্টিটো আছে বুলি তেওঁলোকৰ এটা অভিযোগ আৰু যি ধৰণে সমষ্টিটোক আগুৱাই নিব লাগিছিল তাত আপুনি ব্যৰ্থ হৈছে বুলি বিৰোধীয়ে ক'ব বিচাৰে প্ৰত্যুত্তৰ কেনেধৰণে প্ৰত্যুত্তৰটো এনেকুৱাই যে মইতো আৰু ডকা হকা দি ভোট লোৱা নাই মই ৰাইজৰ প্ৰতিনিধি মোৰ বিৰুদ্ধে যিটো অন্যায়ভাৱে 1900 বোধ কৰোঁ 98 নে কিমান চনত CBI গোচৰ ৰুজু কৰিছিল কিন্তু যিদিনাখনেই গোচৰৰ ৰায়দান ওলাব সেইদিনাখনে মই নিৰ্দোষী হ'ম বুলি ইতিমধ্যে মই অভিজ্ঞ উকিলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি গম পালোঁ সেই গতিকে এতিয়া তেওঁলোকে মোক সেই আসামী বনাই আছে প্ৰথম কথা সেইটো বনায়ো লাভ হোৱা নাই কাৰণ 11 চনতে মই এফিডেভিটত দিছোঁ মোৰ বিৰুদ্ধে কেছ আছে তাৰপিছতো যেতিয়া ৰাইজে মৰম কৰিছে সেইটোত আৰু পৰিয়ালকেন্দ্ৰিক কথাটো নাহে কাৰণ মই জনমতত জয় হৈছোঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল মোৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া তেখেতে সমগ্ৰ অসমৰ উন্নতিৰ কাৰণে কাম কৰিছিল আৰু মুখ্যমন্ত্ৰী হ'ল বুলিয়েতো আৰু ৰাজধানীখন নিজৰ সমষ্টিত আনিব নোৱাৰি অসমৰ ৰাইজক বঞ্চিত কৰি যিটো হিমন্ত বিশ্বই কৰি আছে সকলোৱে দেখি আছে হাইকোৰ্ট লৈ গৈছে আপোনাৰ জুডিচিয়েল টাউনশ্বিপ বনাইছে আৰু কিবা কিবি গোটেইবিলাক তাতে ভৰাই আছে এইমছখন কেনেকৈ মিণ্টু দেউৰীক মাৰি পেলাই লৈ গ'ল সকলোৱে দেখি আছে সেই গতিকে এই যিটো তাৰ মানে অকল ভোটৰ কাৰণে নিজৰ সমষ্টিৰ অগ্ৰাধিকাৰ দি বাকী সমষ্টিক বঞ্চিত কৰা কথাটোৱে ইয়াতে এটা কংগ্ৰেছৰ সপক্ষে ঢৌ বোৱাব আৰু মোৰ এতিয়া সমষ্টিলৈ বিভিন্ন অঞ্চলৰ ৰাইজে আহি কেম্পেইন কৰিছে সদিচ্ছা দেখাবলৈ মোক তেওঁলোকে কৈছে উজনিৰ পৰা তেল যায় উজনিৰ পৰা কয়লা যায় সকলো ৰাইজৰ উজনিত আছে কিন্তু উজনিৰ বাটপথ মুখ্যমন্ত্ৰী কিজানি তেওঁ নামনি অসমৰ কাৰণে অৱজ্ঞা কৰিছে আমি যিবিলাক ৰাস্তা দি আহিছোঁ নামনি অসমৰ পৰা যিটো অঞ্চলক মুখ্যমন্ত্ৰীয়ে হততে তেওঁৰ দলে কৈ থাকে যে এই অঞ্চলটোত আহিলে পাকিস্তানত থকা যেন লাগে সেই অঞ্চলৰ বাট পথৰ তুলনাত আমাৰ উজনিৰ বাট পথ যথেষ্ট বেয়া সেই কথাটো মোৰ কথা নহয় প্ৰতিদিনে ওলাই আছে চক্ৰ গগৈয়ে হওক বলিন চেতিয়াই হওক
বা আমাৰ ভাস্কৰ শৰ্মাৰ অঞ্চলেই হওক বা আমাৰ সুশান্তৰ হওক বা হিতেন্দাৰে হওক প্ৰতিটো সমষ্টিৰে বাট পথৰ অৱস্থা অতি বেয়া সেইকাৰণে ৰাইজে সুধিছে যে যিসকলক তেওঁ অচিনাকি মানুহ কয় সেইবিলাক জেগাত কিয় উন্নয়ন ইমানকৈ কৰিছে মুখ্যমন্ত্ৰী নামনি অসমৰ কাৰণে এইটো কৰিলে নেকি আৰু সৰ্বানন্দ সোণোৱালৰ লগত যিটো কৰিলে সেই গোটেইবিলাকে মই নভবাকৈ কিছু ভোট কংগ্ৰেছৰ সপক্ষে লৈ আহিব আৰু বাকী যিখিনি কংগ্ৰেছৰ কামৰ আমি নতুন মেনিফেষ্টো দিছোঁ মোৰ সমষ্টিত মই এম্বুলেন্স সেৱা বিনামূলীয়া চিকিৎসা সেৱা মানে ব্যক্তিগত চিকিৎসকৰ দ্বাৰা আৰু যিসকল গাঁৱৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে টিউচনৰ ব্যৱস্থা কৰিব পাৰে নেকি এইবিলাক কৈছোঁ আনকি যুৱকৰ কাৰণে দক্ষতা আৰু প্ৰশিক্ষণৰ কথা কৈছোঁ মই ভাল পাইছোঁ বোধ কৰোঁ মোৰ প্ৰতিশ্ৰুতিখিনি চিফ মিনিষ্টাৰে পঢ়ি ল'লে আৰু পঢ়ি পেলাই তেখেতে খালি সভাত আহি পেলাই মানে ঘোষণা কৰিলে তেনেকুৱা কিছুমান কথা মোৰ এইটো নতুন এটা কনচেপ্ট আপুনি ব্যৱহাৰ কৰিছে যিটো 21ত কোৱা নাছিল 26ত আপুনি টিউচনৰ কথাটো কেনেকুৱা ধৰণে এইটো অকণ জানিব মানে প্ৰতিখন পঞ্চায়ততে অতি কমেও দুগৰাকীকৈ আমাৰ শিক্ষিতা যুৱতী যিসকলৰ এতিয়া আত্মসংস্থাপন হোৱা নাই তেওঁলোকক মই নিয়োগ কৰিম ব্যক্তিগতভাৱে আৰু তেওঁলোকে স্কুল ছুটিৰ পিছত আমাৰ 10টা ৱাৰ্ড থাকে বিভিন্ন ৱাৰ্ডত মানে সময়সূচী অনুসৰি শ্ৰেণীৰ পিছত পাঠদান কৰিব কাৰণ মই দেখা পাইছোঁ আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক ধ্বংস হোৱাৰ অন্যতম কাৰণ হ'ল ছাত্ৰ ছাত্ৰীসকলৰ যেনেধৰণৰ তাতে শিক্ষা হ'ব লাগে নহয় সকলোৱে পেৰটিং কৰে তাত মুখস্থ কৰি পেলাই সকলোখিনি পঢ়ে আৰু তেওঁলোকৰ পিছত অসুবিধা হয় মই যেতিয়া স্কুলত যাওঁ সুধোঁ এই নাবিকৰ অৰ্থ কি তেওঁলোকে নাবিক নাৱৰীয়া কি এইবিলাক কথাও নাজানে সেই গতিকে মই যাতে তেওঁলোকে আকৰ্ষণীয়ভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে এনেকুৱা ব্যক্তিগত প্ৰচেষ্টা লওঁ এটা কথা যে বিভিন্ন সংবাদ মাধ্যমতেই হওক বা বিভিন্ন সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ এটা চৰ্চা এটা বা এনেকুৱা ধৰণৰ কথা এটা চলি থাকে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো বা তাৰ আগতো তেওঁৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক তেওঁ গুৰু হিচাপে মানিছিল যাৰ কাৰণে তেওঁ নাজিৰাত প্ৰচাৰ চলাবলৈ নাহোঁ বুলি তেনেধৰণৰ এটা নাহে বুলি এনেধৰণৰ এটা প্ৰচাৰ এটা চলি থাকে এইবাৰ তেওঁ প্ৰচাৰ চলাবলৈ আহিছে কথাটো কেনেকুৱা ধৰণৰ আচলতে প্ৰচাৰ চলাবলৈ তেওঁ গুৰুৰ সমষ্টিৰ কাৰণে নাহে আৰু এইবাৰ আহিছে এই বিষয়টো আচলতে মই ক্লিয়াৰটো জানিব বিচাৰিছোঁ এইটো তেওঁলোকৰ চাগে নিজৰ এছেছমেণ্ট থাকে ক'ত প্ৰচাৰ কৰিব লাগে কি কৰিব লাগে তথাপিতো এইটো মিছা কথা মুখ্যমন্ত্ৰী মোৰ সমষ্টিলৈ নাহে বুলি মুখ্যমন্ত্ৰীয়ে যোৱাবাৰো আহিছিল এইবাৰো আহিছে আনকি যিবিলাক আঁচনি অনুদান হয় অনুদান বিতৰণৰ অনুষ্ঠানত মোক নামাতে যাতে বিজেপি জয়লাভ কৰে আৰু এই কথাখিনিকে মই 21 চনৰ যেতিয়া তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে বিধানসভাৰ প্ৰথম অধিৱেশনত যিটো ধন্যবাদ সূচক প্ৰস্তাৱ তাতে মই কৈছিলোঁ আপোনাৰ লগত আমি টিম আছাম হিচাপে আছোঁ অসম গঢ়িবলৈ কিন্তু আপুনি যদি নপতা ফুকনক অগ্ৰাধিকাৰ দিয়ে আৰু বিধায়কসকলক অপমান কৰে তেতিয়াহ'লে আমি কিন্তু ভাল নাপাম সেই কামটো যোৱা 5 বছৰ কৰি আছে তেওঁ ময়ূৰ গোহাঁই নামৰ তেওঁ বিশ্বস্ত সহচৰজনক জয়লাভ কৰাবলৈ মোক কোনো চৰকাৰী অনুষ্ঠানত নামাতে যিখিনি দিওঁ তথাপিতো আৰু তেওঁতো ভেঞ্চাৰ MLA বুলি ক'লে এতিয়া কিছু ৰাইজে মোক বাট পথ বেয়া কান্দি ধৰিছে এই তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে নাজানে যে বাট পথ চৰকাৰী বিভাগে বনায় যিটো বিভাগৰ মন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা যোগেন মোহন ইত্যাদি যোগেন মোহনৰ নাম কোনেও নাজানে তেওঁ বোলে গড়কাপ্তানী মন্ত্ৰী আছিল গোটেই চিফ মিনিষ্টাৰৰ OSD ব্যক্তিগত OSDয়ে কমিশ্যনৰ পিছত ঠিকাদাৰৰ বিল আদায় দিয়ে এইটো সকলোৱে জানে আৰু কেইজনমান ৰিটায়াৰ্ড অফিচাৰক দি পেলাই বিভাগটো চলায় আপোনালোকে গড়কাপ্তানী বিভাগৰ অফিচত গ'লে গম পাব কিমানজন তেওঁৰ OSD আছে এডভাইজাৰ আছে এই গোটেই এটা কমিশ্যন নেটৱৰ্ক কৰি লৈছে সেই গতিকে বাট পথবিলাক ক'ত ভাল হ'ব ইয়াত ঠিকাদাৰ যিবিলাক হয় বিজেপিৰ কমিশ্যন দিয়া ঠিকাদাৰ তেওঁলোকৰ সহচৰ ঠিকাদাৰ আৰু সেই গতিকে বাট পথৰ অৱস্থা গোটেই অসমত বেয়া মোৰ এই বিৰুদ্ধে এটাই অভিযোগ মই দেখা পাইছোঁ যে ধুদুৱালটো মই বনাব নোৱাৰিলোঁ ধুদুৱালটো কোনোবা বিধায়কে বনাব পাৰে নেকি এই কথাটো তেওঁলোকে চিন্তা নকৰে এই কামটো হৈছিল গড়কাপ্তানী বিভাগৰ আৰু সেই সময়ৰ সাংসদ তপন গগৈ এজন বিশেষ ব্যক্তিক গোটেই ঠিকাখিনি দিছিলে যাৰ ফলত তেওঁ বেংক্ৰাফ্ট হৈ গ'ল আৰু তাৰপিছত আৰু লিটিগেশ্যন হ'ল কিবা হ'ল যি কি নহওক তেওঁ কালি কৈছে যে মই পত্ৰ লিখা বিধায়ক হয় মই পত্ৰ লিখোঁ আৰু আহোমৰ এটা পৰম্পৰা আছিল আহোমসকলেই অসমত বুৰঞ্জীৰ আৰম্ভণি কৰিছিল মই যিখিনি পত্ৰ লিখিছোঁ এটা সময়ত হিমন্ত বিশ্বৰ অপশাসনৰ বিৰুদ্ধে সেইখিনিয়ে ৰেফাৰেঞ্চ হ'ব সেইখিনিয়েই তথ্য হ'ব আৰু মই সেইকাৰণেই লিখিছোঁ এইটো মই যাতে তেওঁক মই এক্সপ'জ কৰিব পাৰোঁ সকলোৱে কয় যে হি ইজ দ্য নাম্বাৰ 1 চিফ মিনিষ্টাৰ হি ইজ দ্য মানে আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে অসমৰ কাৰণে এটা অতি দুৰ্ভাগ্যৰ কথা এজন মিছলীয়া মানুহ যিজনে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে তেনেকুৱা এজনক আমি CM হিচাপে পাইছোঁ ইয়াৰ স্পষ্ট প্ৰমাণ 45 দিনত শিক্ষা বিভাগৰ সমস্যা সমাধান কৰিম কৈছিল যোৱাকালি মই বহুত শিক্ষক পাইছোঁ তেখেতসকলে কৈছে মাত্ৰ
এবছৰ কাম কৰিবলৈ পালোঁ। আমাক ৰিটায়াৰ হ'লে 10 লাখ টকা দিম বুলি কৈছিল, সেইটো নিদিলে। বাগানৰ প্ৰভিডেণ্ট ফাণ্ড 351 টকা মজুৰি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, আমাৰ আহোমসকলৰ বাবে ইউনিভাৰ্চিটি, যিটো বিধানসভাত মই প্ৰশ্ন উত্থাপন কৰি সংসদ প্ৰাইভেট মেম্বাৰ বিল আনিছিলোঁ, সেইটো ঘোষণাতে ৰৈ গ'ল। আৰু তেওঁ কয় যে আহোমক তেওঁ ভাল পায়। সেই গতিকে এই বহুত কথা আছে যিবিলাকে তেওঁলোকৰ কৰ্মকাণ্ডৰ বাবে ৰাইজ আজি অনুতপ্ত, যে ভাল দিনৰ আশাত এখন চৰকাৰ দিলোঁ, যিখন চৰকাৰ দুজন গুজৰাটীয়ে চলায় আৰু দুজন গুজৰাটীৰ এজেণ্ট হিচাপে মুখ্যমন্ত্ৰীসকলে কাম কৰে আৰু চৰকাৰী সম্পদ কিনা বেচা কৰি থাকে। আৰু এটা কথা যে ইলেকশ্যনৰ দিন ঘোষণা হোৱাৰ সময়ছোৱাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যিধৰণে ভৱিষ্যতবাণী কৰি থাকে, তেওঁ ভৱিষ্যতবাণী আৰু এটা কৰিছিল যে এবাৰ নিৰ্বাচনত দেৱব্ৰত শইকীয়া হাৰিব আৰু বিজেপিলৈ আহিব। এই কথাটো তেওঁ মুখেৰে কৈছে, কেতিয়াও আপুনি সেই কথা স্বীকাৰো কৰা নাই বা আপুনি সেই কথা মানিও লোৱা নাই। কিন্তু সেই কথাটোৱে সমষ্টিত নিৰ্বাচনৰ সময়ছোৱাত কিবা প্ৰভাৱ পেলাইছে নেকি বা আপোনাৰ ক্ষতি কৰিছে বুলি ভাবিব নেকি? মই সঁচা কথাটো আজি কৈ দিওঁ, মই জ্যোতিষত বিশ্বাস কৰোঁ, কিন্তু মই এই যে ফেক ভুৱা যেনেকৈ থাকে, মই ভুৱা জ্যোতিষত বিশ্বাস নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডিগ্ৰী নোহোৱা এজন ভুৱা জ্যোতিষী। মই বেনাৰস হিন্দু ইউনিভাৰ্চিটি বা ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা চাৰ্টিফাইড জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰা ব্যক্তিৰ হতুৱাই মোৰ কুণ্ডলী পৰীক্ষা কৰাই থৈছোঁ। আৰু মোক এইবাৰ 5জন জ্যোতিষে কৈছে তোমাৰ দিন ভাল, তুমি পুনৰবাৰ নাজিৰাবাদ জিকিবা। সেই গতিকে মই জ্যোতিষত বিশ্বাস কৰোঁ, হিমন্ত বিশ্বৰ ভুৱা জ্যোতিষত বিশ্বাস নকৰোঁ। আৰু সেই গতিকে মই বহুত কনফিডেণ্ট। মই আমাৰ মানে বহুত ভাগ আছে, কোনোবাই কয় বিংশোত্তৰী, কোনোবাই কয় অষ্টোত্তৰী, কোনোবাই কয় কেপি, কোনোবাই আমাৰ টাই আহোমৰ, কোনোবাই আৰু অন্য মৌলবীয়ে চাই। মোক সকলোবিলাকে কৈছে যে তোমাৰ দিন ভাল। সেই জ্যোতিষসকলে নিজৰ নিজৰ বিদ্যাত পাৰ্গত। কংগ্ৰেছৰ ভাল হ'ব, মোৰ ভাল মানে কংগ্ৰেছৰ ভাল। কংগ্ৰেছ মাৰি দিব বিচাৰিছে, মই যেতিয়া কংগ্ৰেছত থাকিম, কংগ্ৰেছ কেনেকৈ মৰিব?